যেতিয়া এই পৰিৱৰ্তনকামী চৰকাৰখন যেতিয়া আহিছিল, অসমীয়া ৰাইজে ভাবিছিল যে এইবাৰ আমাৰ কিবা এটা হ'ব, অকণমান উন্নতি হ'ব ভাবিছিল। কিন্তু এতিয়া কি হ'ল, তাৰ ওলোটা ছবিখন দেখিবলৈ পাইছে ৰাইজে। আৰু ইফালে আপোনাৰ আলু পিঁয়াজৰ দামো বাঢ়িছে হুৰাহুৰে। গতিকে লংকালে গ'লেই যে ৰাৱণ হয়, এই কথাটো মানে পুনৰবাৰ প্ৰমাণ হৈছে আচলতে। আৰু সেই কথাবিলাককে লৈ মই এটা গীত কৰিছিলোঁ। আচলতে এই পৰিৱৰ্তনকামী সেই চৰকাৰখনৰ পক্ষে কিন্তু ময়ো গান গাইছিলোঁ এটা সময়ত। মই নিজে পইচা খৰচ কৰি মই বিজেপি চৰকাৰৰ সপক্ষে গান গাইছিলোঁ। কিন্তু আকৌ সেই মানুহটোৱে আকৌ বিজেপি চৰকাৰ বিপক্ষে এতিয়া গান গাবলগীয়া হৈছে আকৌ। আজি আপুনি অনুতপ্ত যে সেই সময়ত আপুনি কিয় সমৰ্থন জনাইছিলে বা মানে মই বুলি নহয়, গোটেই অসমৰ ৰাইজে সমৰ্থন কৰিছিলে নহয় সেইটো সময়ত যে কিবা এটা হ'ব এইবাৰ। কিন্তু এতিয়া তাৰ ওলোটা ছবিখনে আমি দেখিবলৈ পাইছোঁ। গতিকে মই এটা গীত লিখিছিলোঁ, গতিকে এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি, পিছে ৰাজনীতি যদি হয় দুৰ্নীতি, সমাজতো ধৰে যদি কোনে বেৰি, দেশৰ মাটি যদি হয় মৰুভূমি, ভাল মানুহেও যদি লয় মুখা পিন্ধি, কেনেকৈনো হ'ব দেশৰ প্ৰগতি। আৰু গাঁৱৰ এই বদলা আঘোণা গায়ে ভাবি আছে কিবা এটা হ'ব, কিবা এটা হ'ব। গতিকে মই তালৈ গৈছোঁ, বোলো আঘোণা গাই সলনি হ'বনে তোৰ জীৱন সঁচাই, নে দিন যাব তোৰ মানুহে সহায়। দেশত হ'ব বুলি উন্নতি সকলোৱে আছিল ভাবি, পিছে ৰাজনীতি যদি হয় দুৰ্নীতি, সমাজতো ধৰে যদি কোনে বেৰি, দেশৰ মাটি যদি হয় মৰুভূমি, ভাল মানুহেও যদি লয় মুখা পিন্ধি, কেনেকৈনো হ'ব দেশৰ প্ৰগতি, কেনেকৈনো হ'ব দেশৰ প্ৰগতি। আঘোণা গাই সলনি হ'বনে তোৰ জীৱন সঁচাই, দিন যাবনে তোৰ মাটিকে চহাই। সলনি হ'বনে তোৰ জীৱন সঁচাই, দিন যাবনে তোৰ মাটিকে চহাই। লংকালে গৈ আজি ৰাৱণ হ'লে শ্ৰীৰামৰ কথা দিব মনে, লংকালে গৈ আজি ৰাৱণ হ'লে শ্ৰীৰামৰ কথা দিব মনে, দুষ্কৃতিক নহয় মন মনে প্ৰাণে, তাৰ ঘটে মিতিৰালি কিয় কৰে, তাৰ ঘটে মিতিৰালি কোনে কৰে। আঘোণা উন্নতি সকলোৱে আছিল ভাবি, নানা পণ্যৰ দাম দেশত বাঢ়ি, দুগুণে বাঢ়ি মানুহৰ দাম পিছে নানা পণ্যৰ দাম দেশত বাঢ়ি, দুগুণে বাঢ়ি মানুহৰ দাম পিছে জাতি উপজাতি নিথৰুৱা হ'ল, জাতি উপজাতি নিথৰুৱা হ'ল, শুনিছোঁ বাংলাদেশী শুনিছোঁ বাংলাদেশী আঘোণা গাই আসন মানে মুখত জানিবা সদায়, মুখৰ ৰজনী হৃদয় আসন মানে মুখত জানিবা সদায়, মুখৰ ৰজনী হৃদয়
আহিছে, এই যে আঘোণা কাই তেখেতে বাৰু গম পাইছেনে যে আমাৰ মাজলৈ কা বুলি এখন আইন আহিছে আৰু বাংলাদেশী যে আমাৰ মাজলৈ আহিব, অসমৰ আমাৰ মাটি দখল কৰি বাংলাদেশীয়ে? এতিয়া বুজি পাইছে, অকণমান দেৰি হ'ল বুজি পোৱাটো আচলতে, নহ'লেতো মানে আগতে কিবা এটা হ'লহেঁতেন যোৱাবাৰী, গতিকে বুজাত অকণমান দেৰি হ'ল। আকৌ এতিয়া কিন্তু ৰাইজে, খিলঞ্জীয়া ৰাইজে, গাঁৱৰ ৰাইজে সকলোৱে বুজি পাইছে। গতিকে সেইকাৰণে লাখ লাখ আমাৰ খিলঞ্জীয়া অসমীয়া মানুহবোৰ ৰাজপথলৈ ওলাই আহিছে। চৰকাৰৰ বহু মন্ত্ৰী বিধায়কে দাম্ভিকতাৰে কয় যে বিগত সময়ত গাঁৱৰ মানুহে আচলতে কেবক গ্ৰহণ কৰিছিলে আৰু কেবৰ সপক্ষে আছিলে, যাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন তেওঁলোক জয়ী হৈছিল বিপুল হাৰত। একে দৃশ্যপট আজিও আছে নেকি, আপুনি ভাবে নেকি? আচলতে মই কৈছোঁ, সেইটো সময়ত বুজা নাছিলে মানুহবিলাকে। তেওঁলোকে ক'লেই নহ'ব নহয়, তেওঁলোকে কয় যে আমি কি আগতে জনাইছিলোঁ যে এই যে আইনখন আহিব, সেই কথাটো আমি বোলে আগতে জনাইছিলোঁ, এই বুলি মানে কয়, জনাইছিলে আপোনালোকে। কিন্তু আজিকালি মানে ৰাইজে এই কিবা কিবি পঢ়ি থাকিবলৈ সময় নাই মানুহৰ, নপঢ়ে কোনেও। এই ইস্তাহাৰখন কথা যে কৈছে, আমাৰ ইস্তাহাৰ আছিলে আমুক তামুক বুলি কিবা কিবি কৈ থাকে। গতিকে এখন গাঁৱৰ ৰাইজে এখন নপঢ়ে। আৰু চিঞৰি কি কৈছিলে, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি কৈছিলে? চিঞৰি কৈছিলে যে বাংলাদেশী তাল টোপোলা পাতি যাব লাগিব। গতিকে মানুহবিলাকে সেইটো সময়ত আচলতে বিজেপি চৰকাৰখনক লৈ লৈছিল, গ্ৰহণ কৰিছিলে তাৰমানে। অসমীয়া মানুহ আৰু সহজ সৰল, গতিকে বিশ্বাসত লৈ লৈছিলে। আচলতে আমাৰ সৰ্বানন্দ সোণোৱালদেৱক মানে বিশ্বাসত লৈছিলে আচলতে, তেখেতৰ কাৰণেহে আচলতে ভোট পৰিছে দেই ৰাইজে, এইটো অপিয়ল সত্য। গতিকে এতিয়া ৰাইজ বুজি পোৱা হৈছে যে নহয়, আমি ভুল কৰিছিলোঁ। আচলতে নাগপুৰহে আমাক চলাই আছে। হয়, এতিয়া মানে প্ৰতিজন অসমীয়া খিলঞ্জীয়া ৰাইজে এতিয়া বুজি পাইছে, আৰু সেইকাৰণে কাকো কোনো মাতি অনা নাই নহয়, বাছ দি মাতি আনিব লগা হোৱা নাই, ভাড়া দি আনিবলগীয়া হোৱা নাই। ৰাইজবোৰে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে সেয়াই প্ৰমাণ, আচলতে বুজি পাইছে ৰাইজে। আমি আন এক প্ৰতিবাদী গান আপোনাৰ পৰা শুনিব বিচাৰিছিলোঁ। এটা গীত, আচলতে আমিতো অসম আন্দোলন দেখা নাই, সেই সময়ত মোৰ জন্ম, গতিকে অসম আন্দোলন দেখা সৌভাগ্য মোৰ নহ'ল। তথাপিও আমাৰ এতিয়া শুনো, অসম আন্দোলনৰ কথা শুনো, 860জন শ্বহীদ হ'ল। গতিকে কেতিয়াবা অনুভৱ হয়, সেই 860জন শ্বহীদৰ ত্যাগ অথলে যাব নেকি? আৰু সেইকাৰণেই মই এটা গীত কৰিছিলোঁ, আৰু এই মুহূৰ্তত মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বন্ধু সঞ্জীৱ বৰালৈ। যদি আপুনি চাই আছে, গতিকে আপোনালৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে সেই গীতটো তেখেতে মোক দিছিলে, যে গীত এটা মই কৰিছোঁ। আচলতে তেখেতে গীত গোৱা মানুহ নহয়। আচলতে মই ফেচবুকত তেখেতক পালোঁ, পাই বুলি বোলো আপুনিতো বৰ ধুনীয়া লিখে, গতিকে মোক কিবা এটা লিখি দিয়ক। তেতিয়াই মানে গান এটা মোক লিখি পঠাইছিলে, যে আপুনি যদি কৰিব পাৰে কৰি চাওকচোন। মই তেতিয়া সজাই পৰাই লৈ গীতটো কৰিছিলোঁ, আৰু এতিয়া প্ৰতিবাদী সভাবিলাকত প্ৰায় বাজি থকা শুনো গীতবিলাক। গতিকে সেই গীতটি গাব বিচাৰিছোঁ। 860জন শ্বহীদক শ্ৰদ্ধা জনাই গীতটো গাইছোঁ। ঘৰত সোমালে বিদেশী বঙালী, ৰজা বহতীয়া অধিকাৰী স্বাভিমান, ভাষা মোৰ অভিমান, বনিয়াৰ হাতলৈ এতিয়া আমাৰ এই ৰাইজে, গাঁৱৰ ৰাইজে, খিলঞ্জীয়া ৰাইজে খেতি বাতি কৰি সংসাৰ চলাই আছে, কিন্তু বজাৰখন কিন্তু বনিয়াহে চলাই আছে। সেই কথাবিলাক মই ক'বলৈ বিচাৰিছোঁ গীতটোৰ জৰিয়তে। আৰু লগতে মই ক'ব বিচাৰিছোঁ, জাতি এলেহুৱা, ৰজা মোৰ কহুৱা, নেতা মোৰ আৱেগৰ ডালা, আইচ বেছি খালে বহু কথা গালে, বিপদৰ সময়ত কলা, বিপদৰ সময়ত কলা। বিপদৰ সময়ত নাই, জাতি মাতি কথা কোৱা আমাৰ সেই নেতাবিলাক বিপদৰ সময়ত কলা। আৰু বহুতে মোক প্ৰশ্ন কৰিছিল যে আপুনি বঙালী কথা কিয় কৈছে? মই তেতিয়া কৈছোঁ, নহয়, বঙালী, বাংলাদেশীবিলাকক বঙালী বুলিয়ে কোৱা হয়। সেয়া হয়তো হিন্দু বাংলাদেশী হ'ব পাৰে, সেয়া হয়তো মুছলমান বাংলাদেশী হ'ব পাৰে। গতিকে আমাৰ স্পষ্ট কথা, 71 চনৰ পাছত অহা হিন্দু মুছলমান বুলি কথা নাই, বাংলাদেশী মুঠতে খেদিব লাগে, সেইটোৱে কথা। গতিকে আপোনালোকে এছামক আনি এছামক খেদিব, এইটো কি কথা? খেদিবতো নোৱাৰে, এইটো মিছা কথা। আপোনালোকৰ দুইখিনি ভোটেই লাগে। গতিকে এনেই আৰু আগুৱা হৈছে এইটো কথা। আপোনালোকক অনুৰোধ জনাইছোঁ, 71 চনৰ পাছত অহা হিন্দু মুছলমান বুলি কথা নাই। আপোনালোকে যদি পাৰে, এই যে আমাৰ 5টা লগ গুলীয়াই হত্যা কৰিলে, যিকেইজন ল'ৰাক গুলীয়াই হত্যা কৰিলে, তেনেকৈ যদি আপোনালোকে সেই বাংলাদেশীকো যদি খেদি পঠিয়াব পাৰে, কিয় নোৱাৰে? খেদি দেখাওক। ৰাইজে সেইটোকে আশা কৰিছে, আৰু সেইকাৰণে মই গাইছিলোঁ।
ওর ঘর ঘুমালে বিদেশি বঙালী রজা বহতিয়া ও অধিকার স্বাভিমান আসামুর অভিমান বনিয়ার হাত লৈ ওর ঘর ঘুমালে বিদেশি বঙালী রজা বহতিয়া ও অধিকার স্বাভিমান আসামুর অভিমান বনিয়ার হাত লৈ জাতি এলে হুয়া রসামুর বহুয়া নেতামুর আবেগর তালা আইক বেশি ধালে বহু কথা জানে বিপদর সময়ত সকলো কলা বিপদর সময়ত সকলো কলা খেলুৱৈ ধৰাবোৰ জাতীয়তাবাদে হঠাৎ কি ৰূপ ল'লে হাজাৰ শ্বহীদৰ ত্যাগ লঠনে প্ৰতিবাদে কিনো মান পালে খেলুৱৈ ধৰাবোৰ জাতীয়তাবাদে হঠাৎ কি ৰূপ ল'লে হাজাৰ শ্বহীদৰ ত্যাগ লঠনে প্ৰতিবাদে কিনো মান পালে আই মোৰ ত্যাগ অকলে আই মোৰ জাতি ভেটি যাওঁ যাওঁ আই মোৰ ত্যাগ অকলে ওর ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া অধিকাৰ স্বাভিমান আসামুৰ অভিমান বনিয়াৰ হাতলৈ আই মোৰ আজি তোৰিৰ খুজি ৰণলৈ যাবৰে মন আই মোৰ আজি তোৰ তোক দেখি উতলি উঠিছে মন আই মোৰ আজি তোৰিৰ খুজি ৰণলৈ যাবৰে মন আই মোৰ আজি তোৰ তোক দেখি উতলি উঠিছে মন জাতি পাতি ভেটি আবেগৰে খেতি বিবেক মন ফকীৰে বহু নেতা হ'ল আই মোৰ ত্যাগ অকলে গ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান আসামুৰ অভিমান বনিয়াৰ হাতলৈ গ'ল বনিয়াৰ হাতলৈ গ'ল বনিয়াৰ হাতলৈ গ'ল আজি দেখিবলৈ পাইছোঁ যে অসমীয়া আইৰ একাংশই শাসনৰ গাত যিসকল আছে তেওঁলোকৰ অসমীয়া আইৰ সন্তান কিন্তু তেওঁলোকে আজি তাক সমৰ্থন কৰিছে আন জনসাধাৰণে তাৰ বিৰোধিতা কৰিছে আজি হয়তো অসমীয়া আই আৰ্তনাদ কৰি উঠিছে এইসকলৰ ভূমিকা দেখি পেলাই তাকে মই প্ৰতিখন মঞ্চত কৈ আহিছোঁ এই চি চাফটোৰ মই প্ৰতিখন মঞ্চত কৈছোঁ যে আপোনালোকে অকল এই টকাৰ লোভত আপোনালোকে নাথাকিব গতিকে আপোনালোকে আপোনাৰ নিজৰ কথা চিন্তা নকৰিলেও অন্ততঃ আপোনালোকৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে আপোনালোকে অন্ততঃ চিন্তা কৰক কথাবিলাক আৰু সেইকাৰণে মই এটা গীত গাইছিলোঁ ককাই তই সাৰ পাইছনে নাই ককাই তই পাইছনে নাই দেশটোৰ যাই যাই জাতিটোৰ যাই যাই ককাই মই হ'লে ওলালো এতিয়াও যিসকল আমাৰ অসমীয়া লোকে এতিয়াও যিসকলে তাৰ বিৰোধী প্ৰতিবাদৰ অংশ লোৱা নাই বিজেপি মুখ আহিব পৰা নাই তেওঁলোকক মই এইটো আহ্বান জনাইছোঁ আপোনালোকৰ সতি সন্তেতিৰ কাৰণে অন্ততঃ এবাৰ চিন্তা কৰি থাকক আপোনালোকে বিজেপিত থাকিও আপোনালোকে প্ৰতিবাদ কৰিব পাৰে গতিকে সেই সততাকণ আপোনালোকে দেখুৱাওক আৰু এই গীতটোৰ আচলতে লিখিছিলে আমাৰ সকলোৱে চিনাকি তেখেত এতিয়া আমাৰ মাজত নাই ভীমকান্ত বুঢ়াগোহাঁই তেখেত আলফাৰ উপদেষ্টা আছিলে তেখেতে লিখা গীত আৰু মই গাইছিলোঁ আমি বিৰতি লৈ লওঁ বিৰতিৰ পিছত গানটো লৈ লওঁ আমি এইখিনি লৈ লৈছোঁ খন্তেক বিৰতি পিছত পুনৰ উভতি বিশেষ অনুষ্ঠান কণ্ঠৰ মাজত